আৰু বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী মৃন্ময় মূৰ্তিত এতিয়া শেষ পৰখ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল গীতানগৰত মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল মূৰ্তি নিৰ্মাণত ব্যস্ত 5ৰ পৰা প্ৰায় 8জন মৃৎশিল্পী আৰু আমি আপোনালোকক ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছো যে বিশ্বকৰ্মাৰ পূজাৰ দিনটোৰ পৰাই আনুষ্ঠানিকভাৱে শাৰদীয় দুৰ্গোৎসৱৰ আচলতে যি বতৰ বা যি পৰিৱেশ সেই পৰিৱেশ আৰম্ভ হয় আৰু গণেশ চতুৰ্থীৰ দিনটোত এই পৰিৱেশৰ সূচনা হয় আৰু আনুষ্ঠানিকভাৱে বিশ্বকৰ্মা পূজাৰ দিনটোৰ পৰাই এই যিটো পূজাৰ পৰিৱেশ সেয়া আনুষ্ঠানিকভাৱে আচলতে আমাৰ মাজলৈ আহে আমি তাৰ পিছৰে পৰা ৰং ৰহস্য আনন্দ স্ফূৰ্তিৰ মাজেৰে দিনকেইটা দুৰ্গোৎসৱৰ দিনকেইটা পালন কৰিবলৈ আমি হেঁপাহেৰে ৰৈ থাকোঁ আৰু তেনে এটা সময়তে বৰ্তমান দেখিবলৈ পোৱা গৈছে বিশ্বকৰ্মা পূজাৰ বাবে বিশ্বকৰ্মাৰ মূৰ্তি বা এই যি আচলতে প্ৰতিমা নিৰ্মাণত বৰ্তমান ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে মৃৎশিল্পীসকল মৃন্ময় শিল্পীসকলৰ মাজত এতিয়া সীমাহীন ব্যস্ততা আমি গুৱাহাটীৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ গীতানগৰত উপস্থিত থকা আমাৰ সতীৰ্থ জিতুমণি ডেকাৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ জিতুমণি আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এতিয়া পূজাৰ বতৰ সমাগত আৰু বিশ্বকৰ্মা পূজাৰ প্ৰাক্ষণত এতিয়া মৃন্ময় শিল্পীসকলৰ সীমাহীন ব্যস্ততা আপুনি যিহেতু গীতানগৰত আছে গীতানগৰত কি ধৰণৰ প্ৰস্তুতি চলিছে আপোনাৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছোঁ হয় নিশ্চিতভাৱে বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন শৰতৰ আগমনে বিশ্বকৰ্মা পূজাৰ পিছতে দুৰ্গা পূজাৰ প্ৰস্তুতি কিন্তু আমি দেখুৱাইছোঁ গীতানগৰৰ যি মৃন্ময় শিল্পীৰ এখন যি ব্যৱসায় আছে ব্যৱসায়ত এনেদৰে প্ৰতিগৰাকী যি মৃন্ময় শিল্পী আছে মৃন্ময় শিল্পীসকলে বিশ্বকৰ্মা মূৰ্তিত তেওঁলোকে এনেদৰে প্ৰস্তুতি চলাই দেখা গৈছে যিহেতু বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন আৰু এই প্ৰাকখনত এনেদৰে বিশ্ব খনিকৰৰ প্ৰতিমূৰ্তিসমূহ তেওঁলোকৰ যি প্ৰাণপাই উঠাৰ যি প্ৰচেষ্টা কৰিছে যি সপ্তাধিকাৰীগৰাকী আমাৰ মাজত আছে তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম বিশ্ব পূজা কৰ্মলৈ মাজত মাত্ৰ কেইটামান দিন আছে সুন্দৰভাৱে আপোনালোকে মূৰ্তিবোৰ নিৰ্মাণ কৰি ওলাইছে কিমান দিন ধৰি আপুনি নিৰ্মাণ কাৰ্যত জড়িত হৈ আছিলে আজি 6 মাহ ধৰি আমি কাম আৰম্ভ কৰিছোঁ কৰি কিনে আমি ইমান আগবাঢ়ি আহিছোঁ এতিয়া লাহে ধীৰে আমাৰ এইকেইটা দিন আছে কমপ্লিট কৰি ৰেডি কৰি দিম আৰু কি কিমান টকাৰ পৰা কিমান টকালৈ পোৱা যাব মূৰ্তিসমূহ এনে 2000ৰ পৰা আপোনাৰ 2500 5000 5500 এনেকুৱাও আছে সাইজ লৈ দাম আহে এইটো সেইটো লৈ কথা নাই অৰ্ডাৰ যিমান দিব সিমানে আমাৰ পাৰ্চনেল আহি যায় এইটো কোন ঠাইত যাব মূৰ্তিসমূহ এইটো আমাৰ লোকালে গুৱাহাটীৰ ভিতৰতে যাব বাহিৰত নাযায় আমি ইয়াতে বহুত বছৰ ধৰি আছোঁ 30 থেকে 35 বছৰ হৈ গ'ল আমি ইয়াতে থাকোঁ ইয়াতে কাম কৰোঁ যেহেতু আপুনি বিশ্বকৰ্মা মূৰ্তিবোৰ নিৰ্মাণ কৰি উলিয়াইছে কিমান ফুটৰ পৰা কিমান ফুট ওখলৈ এই মূৰ্তিসমূহ নিৰ্মাণ কৰিছে এতিয়া অৰ্ডাৰ দিলে আমি 10 ফুট ক'লে 10 ফুটে বনাই দিওঁ 5 ফুট ক'লে 5 ফুটে বনাই দিওঁ এনে 1 ফুটো আছে 2 ফুটো আছে সেইটো ক'ব লগা নাই যোনে যেনেকৈ অৰ্ডাৰ দিব আমি সেনেকৈ বনাই দিওঁ কিমানজন কৰ্মচাৰী জড়িত আছে আমি 8জন মান আছোঁ এনেতো থাকেই আপোনাৰ জানে হয় নিশ্চিতভাৱে যেহেতু বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান এনেদৰে বিশ্বকৰ্মাৰ মূৰ্তি খনিকৰসমূহ এনেদৰে নিৰ্মাণ কৰা দেখা পোৱা গৈছে আমি এগৰাকী ব্যক্তিয়ে যি মৃন্ময় শিল্পী নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে এনেদৰে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু বিশ্বকৰ্মা পূজাৰ পিছতে মাত্ৰ মাজত কেইটামান হাতত থাকিব দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ কাৰণে এনেদৰে দুৰ্গাৰ প্ৰতিমাসমূহ তেওঁলোকে নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে যিহেতু শৰতৰ আগমন এই আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন ঠাইত এই বিশ্বকৰ্মা পূজাৰ লগত দুৰ্গা পূজা তেওঁলোকে প্ৰস্তুতি ইতিমধ্যে তুংগত উঠাইছে ঠিক একেদৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত যি প্ৰতিষ্ঠান আছে যিবোৰ ব্যৱসায় প্ৰতিষ্ঠান আছে প্ৰতিটো ঠাইত তেওঁলোকে যি বিশ্বকৰ্মা পূজা আয়োজন কৰিব আৰু এই বিশ্বকৰ্মাৰ পূজাৰ যি মূৰ্তি বিশ্বকৰ্মা বাবাৰ মূৰ্তিসমূহ নিয়াৰ কাৰণে তেওঁলোকে এনেদৰে প্ৰস্তুতি কৰি থকা দেখা পোৱা গৈছে যিহেতু গুৱাহাটী পুনৰ এটা ঠাইত যিহেতু এনেদৰে বিশ্বকৰ্মাৰ পৰা প্ৰায় 1 ফুটৰ পৰা প্ৰায় 10 ফুট পৰ্যন্ত ওখ পৰ্যন্তৰ যিবোৰ প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিসমূহ তেওঁলোকে নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে মোৰ সহযোগী প্ৰদীপে দেখুৱাই আছে এনেদৰে দেখা পোৱা গৈছে প্ৰতিটো ঠাইত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এনেদৰে প্ৰতিমাসমূহ তেওঁলোকে নিৰ্মাণ কৰি থকাৰ পিছতো যিহেতু বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা সপ্তাহ আৰু এটা সপ্তাহৰ লগে লগে যি বিশ্বকৰ্মা পূজা আৰম্ভ হ'ব বিশ্বকৰ্মা পূজাৰ পিছতে শৰতৰ আগমন আৰু লগে লগে দুৰ্গা পূজা হ'ব গতিকে সমগ্ৰ ৰাজ্যতে ইতিমধ্যে পূজাৰ যি আগমন এই পূজাৰ আগমন চলি প্ৰস্তুতি দেখা পোৱা গৈছে আমি NB নিউজৰ দৰ্শকক দেখুৱাই আছোঁ এনেদৰে বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তিসমূহ নিৰ্মাণ কৰাৰ লগতে দুৰ্গা পূজাৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিসমূহ নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে যিহেতু গুৱাহাটী মহানগৰৰ ভিন্ন স্থানত যিবোৰ ব্যৱসায় প্ৰতিষ্ঠান আছে দোকান পোহাৰ আছে সকলো ঠাইতে যেহেতু বিশ্বকৰ্মা পূজা আয়োজন কৰা হ'ব আৰু সেই আয়োজনৰ প্ৰাকখনত এনেদৰে গুৱাহাটী মহানগৰীৰ গীতানগৰত থকা যিবোৰ মৃন্ময় শিল্পীৰ যি ব্যৱসায় আছে এই ব্যৱসায় স্থানত এনেদৰে প্ৰতিমূৰ্তিসমূহ নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে তেওঁলোকে যি ধুনীয়া সুন্দৰভাৱে প্ৰতিমূৰ্তিসমূহ নিৰ্মাণ হৈছে এগৰাকী ব্যক্তি আছে তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম দাদা বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বিশ্বকৰ্মা পূজাৰ পিছতে দুৰ্গা পূজা গতিকে আপোনালোকে সুন্দৰভাৱে প্ৰতিমাসমূহ নিৰ্মাণ কৰি ওলাইছে কিমানটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ওলাইছে বিশ্বকৰ্মাৰ 50 60 100 হয় কিমান দিন ধৰি কাম কৰি আছে আপোনালোকে হলো তো 35 বছৰ মান হলো
এই যি মূৰ্তিসমূহ নিৰ্মাণ কৰে কি কি বস্তু আপোনালোকে ব্যৱহাৰ কৰে মূৰ্তি বিশ্ব মূৰ্তি সব মূৰ্তি কি কি নিৰ্মাণ কৰোঁতে কি কি ব্যৱহাৰ কৰে মাটি মাটি আৰু মাটি এই দাদাগৰাকীৰ পৰা আমি জানিব চেষ্টা কৰিম কি কি বস্তু নিৰ্মাণ কৰোঁতে তেওঁলোকে ব্যৱহাৰ কৰে দাদা যিহেতু মূৰ্তি সময় আমি নিৰ্মাণ কৰি আছে এই নিৰ্মাণ কৰাৰ সময়ত আপুনি কি কি ব্যৱহাৰ কৰে হয় মাটি লাগে আৰু খেৰ লাগে আৰু চুতলি লাগে কিবা বহুত বস্তু লাগে আৰু কাঠ লাগে বাঁহ লাগে এইবিলাক বস্তু লাগে আৰু এটা মূৰ্তি নিৰ্মাণ কৰাতে কিমান সময় যায় আপোনালোকৰ আমাৰ এইটো আমি টাইম দিব নোৱাৰোঁ আমাৰ 2 ঘণ্টাও লাগে 3 ঘণ্টা লাগে আমাৰ মূৰ্তি দেখি কেনে ক'ব লাগে আৰু কিমান বছৰ ধৰি কাম কৰি আছে আপুনি ইয়াতে আমি মোটামুটি আপোনাৰ 5 বছৰমান হৈ গ'ল মোৰ প্ৰত্যেক দিনে আপুনি মূৰ্তিসমূহ নিৰ্মাণ কৰি ওলাই প্ৰতিদিনে এনেকৈ নকৰোঁ আমি কি কয় বাজেটত ল'ব এটা যে এইবিলাক মূৰ্তি আমি 6 মাহ লাগব 3 মাহ লাগব এনেকৈ বাজেট কৰি লৈ লওঁ নিশ্চিতভাৱে বিশ্বকৰ্মা পূজাৰ লগে লগে এই দুৰ্গা পূজা আহিব আৰু এনেদৰে দুৰ্গা পূজা সময় প্ৰতিমূৰ্তি দেখুৱাব চেষ্টা কৰিছে এনেদৰে দুৰ্গা পূজাৰো যি দুৰ্গা মাৰ যি প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে যিহেতু এসপ্তাহৰ পিছতে বিশ্বকৰ্মা পূজাৰ পিছতে আৰম্ভ হ'ব শাৰদীয় দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ প্ৰাকখনত এনেদৰে প্ৰতিগৰাকী মৃন্ময় শিল্পী ব্যস্ত হৈছে দুৰ্গা পূজাৰ প্ৰতিমূৰ্তিৰ লগতে যিহেতু প্ৰত্যেকখন ৰাজ্যতে এনেধৰণে যি বিশ্বকৰ্মা পূজা দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে আৰু প্ৰতিগৰাকী খনিকাৰ মৃন্ময় শিল্পীয়ে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বিশ্বকৰ্মা পূজাৰ প্ৰাকখনত মৃন্ময় শিল্পীসকলৰ মাজত এতিয়া সীমাহীন ব্যস্ততা বৰ্তমান বিৰাজ কৰা পৰিলক্ষিত হৈছে গীতানগৰৰ পৰিৱেশ দেখুৱালোঁ গীতানগৰতো এতিয়া প্ৰায় 100 বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে এইসকল মৃন্ময় শিল্পী NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা